নমস্কাৰ এই মুহূৰ্তত লৈ আহিছো অন্য এটা ডাঙৰ খবৰ এবাৰ ৰকিবুল হুছেইন সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কৰিছে এটা মন্তব্য যে ৰকিবুল হুছেইনে যতেই যায় তাতেই তেওঁ পহু খেদা খায় নিজ সমষ্টিতে ৰকিবুল হুছেইনে পহু খেদা খায় যত 10 লাখ লোকে তেওঁক ভোট দিছিলে সেই স্থানতে এতিয়া পহু খেদা খাব লগা হৈছে ৰকিবুল হুছেইনক কালি দিনটোত পহু খেদা হৈছিল একাংশ ৰাইজ উলাই আহিছিল পহু খেদা দিছিল ৰকিবুল হুছেইনক আৰু সেই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কৰিছে এবাৰ মন্তব্য সবিশেষ লৈ আহিছে এই মুহূৰ্তত পুনৰ ৰকিবুল হুছেইনক পহু খেদা হৈছিল ৰকিবুল হুছেইনক পহু খেদা দিয়াৰ পিছতে মুখ্যমন্ত্ৰীৰ এবাৰ মন্তব্য মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য উল্লেখ কৰিছে ৰকিবুল হুছেইনক আজিকালি সকলোৱে খেদে ৰকিবুল হুছেইনক আজিকালি তেওঁ সকলোৱে খেদে তেওঁ যতেই যায় তাতেই তেওঁ খেদা হয় ৰকিবুল হুছেইনক পহু খেদা দিয়া সকলো লোক বংগীয় মূলৰ মুছলমান সেই লোকসকল হৈছে বংগীয় মূলৰ নওগাঁও ধুবুৰী গোৱালপাৰা সকলোতে খেদা খায় ৰকিবুল হুছেইনে খেদা খায় এইবাৰ বংগমূলীয় মুছলমানে পহু খেদা দিছে ৰকিবুল হুছেইনক এই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যেহেতু 10 লাখ ভোট লাভ কৰাৰ পিছতো মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে যে 10 লাখ লোক ভোট পোৱা লোকে কেনেকৈ এতিয়া পহু খেদা পালে আমিও ইমান দিনে যেটো আছো আমাৰ সমষ্টিত কিন্তু আজিলৈকে কংগ্ৰেছেও আমাক পহু খেদা দিবলৈ পোৱা নাই কোনো আমাক নেখেদে কিন্তু ৰকিবুল হুছেইনে ইমান ভোটত জয় লাভ কৰাৰ পিছতো তেওঁক পহু খেদা দিয়া হৈছিল 10 লাখ ভোটত জয় হোৱা ৰকিবুল হুছেইনক পহু খেদা গোৱালপাৰাৰ হাছিলা বিলৰ উচ্ছেদিতৰ পৰিয়ালৰ মাজত খা সামগ্ৰী বিতৰণ কৰিবলৈ গৈছিল ৰকিবুল হুছেইনে আৰু ৰাইজে দিলে ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন আৰু বিধায়ক একে ৰছিদ আলমৰ সন্মুখতে ৰকিবুল হুছেইনৰ গো বেক আৰু বহুকেইটা ধনীৰে উত্তাল কৰিলে পৰিৱেশ আমি দৃশ্য দেখুৱাই আছো তেওঁৰ গাড়ী এনেদৰে লণ্ডভণ্ড কৰা হৈছে তেওঁৰ গাড়ীত যেহেতু শিলগুটি নিক্ষেপ কৰা হৈছে আৰু এই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে যে ৰকিবুল হুছেইন যতেই যায় তেওঁক তাতেই পহু খেদা দিয়া হয় তেওঁ যতেই নাযাওক কিয় তেওঁক তাতে পহু খেদা দিয়া হয় নওগাঁও ধুবুৰী গোৱালপাৰা সকলোতে তাত পহু খেদা দিছে ৰকিবুল হুছেইনক আৰু ৰকিবুল হুছেইনক আজিকালি সকলোৱে বেয়া পায় সকলোৱে খেদে ৰকিবুল হুছেইনক পহু খেদা দিয়া লোকসকল বংগীয় মূলৰহে মুছলমান তেওঁলোক বংগীয় মূলৰহে মুছলমান নওগাঁও ধুবুৰী গোৱালপাৰা সকলোতে খেদা খায় ৰকিবুল হুছেইনে এইবাৰ বংগীয় মূলৰ মুছলমানে পহু খেদা দিলে ৰকিবুল হুছেইনক এনেদৰে মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য প্ৰকাশ কৰিছে কালিৰ দিনটোত পুনৰ এবাৰ ৰকিবুল হুছেইনে পহু খেদা খাইছে আৰু ইয়াৰ পূৰ্বে বহুবাৰ তেওঁ যেটো পহু খেদা খাইছে বহুবাৰ তেওঁৰ ওপৰত হৈছিল আক্ৰমণ আৰু তাৰ পিছতো যেন ৰকিবুল হুছেইনে একাংশ লোকক সহায় কৰিবলৈ গৈছিল উচ্ছেদিত পৰিয়ালৰ মাজত খা সামগ্ৰী বিতৰণ কৰিবলৈ গৈছিল কিন্তু বিতৰণ কৰিবলৈ যাওঁতে এনেদৰে ৰাইজৰ ৰুখত পৰিছে ৰকিবুল হুছেইন আৰু তেওঁক পহু খেদা দিয়া হৈছিল আৰু সেই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য প্ৰকাশ কৰিছে মন্তব্য আছে এই মুহূৰ্তত শুনাবলৈ চেষ্টা কৰিম প্ৰত্যেকজন আজি ৰকিবুল হুছেইনক তাৰ পৰা যি কেইগৰাকী মানুহে তেওঁক বেয়া ব্যৱহাৰে হওক খেদিছে প্ৰত্যেকগৰাকী মানুহ মুছলিম মানুহ আৰু বংগীয় মূলৰ মুছলিম মানুহ আৰু সেই জায়গাটোত পৰখি ময়ো যাম মোকো কোনোবাই শ্লোগান দিব পাৰে মোৰ এগেইনষ্টত মই নাজানো কিন্তু পৰখি মই যাম কাৰণ আজি আমি সিদ্ধান্ত ল'লো এখন ফৰেষ্ট কৰিম গতিকে পৰখি অশোক সিংহাল আৰু ময়ো তাতে যাম গতিকে কিন্তু ৰকিবুল হুছেইনক জুনে তুনে খেদে এতিয়া ধুবুৰীটো খেদে গোৱালপাৰাটো খেদে নগাঁৱতো খেদে আৰু এই সমস্যাটো তেওঁলোকে নিজৰ ভিতৰত সমাধান কৰিব লাগে তাত বিজেপিক মাতি আনিব নালাগে কাৰণ বংগীয় মূলৰ ৰাইজৰ মাজত বিজেপিৰ প্ৰভাৱ নাই বুলিয়ে ক'ব পাৰে আৰু সেই কাৰণে গোৱালপাৰাত যদি বংগীয় মূলৰ মানুহ বিজেপি বুলি কয় তেতিয়াতো আমাৰ কি হ'ব তেলে 126টা আমি পাই যাম দেখোন গতিকে কোন ভিডিঅ' চালে আপোনালোকে গম পাব এইবোৰ কোন মানুহ হয় কৈছো যদি বংগীয় মূলৰ মানুহে বিজেপিৰ ইশাৰাত চলে তেতিয়াহ'লে অসমৰ ৰাজনীতিৰ এটা ভয়াৱহ পৰিৱৰ্তনৰ ইংগিত দিব কিন্তু মোৰ হাতত ইমান ডাঙৰ ইংগিত নাই যদি ধুবুৰী গোৱালপাৰাত 10 লাখ ভোটত জিকা এমপি জনক যদি কোনোবাই খেদিব পাৰে তাৰ মানে 1.5 বছৰত তেওঁৰ পজিশন কিমান বেয়া হৈ গল আপোনালোকে নিজে চিন্তা কৰক
1.5 বছৰ হোৱাই নাই নেকি, এবছৰ 2-3 দিনহে হৈছে। 10 লাখ ভোট পোৱা মানুহক নিজৰ সমষ্টিৰ পৰা কোনোবাই খেদিব নেকি? আমিতো 25 বছৰ থাকিলো, না চামুগুৰিতটো খেদিলে, গোৱালপাৰাটো খেদিলে, আমাকতো জালুকবাৰীত আজিলৈকে কোনেও খেদা নাই। তেনেকে সমষ্টি ভাঙিয়ে গ'ল, বিদায়ে ললো এক প্ৰকাৰ। গতিকে আমাকতো কোনেওতো আজিলৈকে নেখেদা নাই, কংগ্ৰেছেও নেখেদে। আনকি সমষ্টিৰ কংগ্ৰেছ মানুহখিনিও ভোট নিদিলেও ভাল পায়, আমাক নেখেদে অন্তত।